নমস্কাৰ ENI আসামলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি পুনৰ এটা NSP স্কলাৰশ্বিপৰ ভিডিও লৈ আহিছো। ইতিমধ্যে এপ্লিকেশন ডেটটো বহাই দিয়া হৈছিল 15 নৱেম্বৰলৈ, গতিকে এতিয়াও সময় আছে হাতত 2-3 দিন। কিন্তু ইয়াৰ লগে লগে ইনষ্টিটিউট ভেৰিফিকেশনো আৰম্ভ হৈ আছে। গতিকে যি সকল ষ্টুডেণ্টে এপ্লাই কৰিলে তেখেতসকলে ইনষ্টিটিউট ভেৰিফিকেশন হৈছে নে নাই সেই বিষয়ে পৰ্টেলত নিজে চাব পাৰিব। আৰু সেই ভিডিওটোকে লৈ আহিছো কেনে ধৰণে চাব পাৰিব। সাধাৰণতে ৰেজিষ্টাৰ্ড মোবাইলত ভেৰিফিকেশন হোৱাৰ লগে লগে মেছেজ আহে, কিন্তু কেতিয়াবা কিবা কাৰণত মেছেজ নাহিব পাৰে। আৰু নিজেই পৰ্টেলত গৈ নিজৰ ষ্টেটাছটো চাই থকাটো উচিত। নডেল অফিচৰ পৰা ভেৰিফিকেশন হৈছে নাই বা ইনষ্টিটিউটৰ ভেৰিফিকেশন হৈছে নে নাই, আৰু যদি নাই হোৱা ইয়াৰ ৰিজনটো কি। কেতিয়াবা ইনষ্টিটিউটত কেনসেল হৈ যায় বা নডেল অফিচত ভেৰিফিকেশন নহয় কেনসেল হৈ যায়, তেতিয়া কি কাৰণে কেনসেল হৈছে সেই ৰিজনটো তাত দিয়া থাকে। আৰু যদি চাই থকা যায় তেতিয়াহ'লে সেইটো সলভ কৰিবলৈ অকমান সময় পায়। গতিকে ষ্টুডেণ্টসকলে নিজে নিজে এইটো চাই থাকিব পাৰিব আৰু কেনে ধৰণে ষ্টেটাছটো চাব পাৰিব সেই বিষয়ে আজি ভিডিওটোত ক'বলৈ লৈছো। গতিকে শেষলৈকে ভালকৈ চাই থাকিব। তাৰ কাৰণে আমি প্ৰথমে এয়া দেখিছে ইয়াতে ষ্টুডেণ্টছত ক্লিক কৰিব লাগিব। আৰু ষ্টুডেণ্টছত ক্লিক কৰাৰ লগে লগে এয়া দেখিছে OTR এয়া এনেকৈ আহিব। ইয়াতে আমি যিহেতু OTR নহয়, আমি ইয়াতে এপ্লাই ফৰ স্কলাৰশ্বিপ আছে। এপ্লাই ফৰ স্কলাৰশ্বিপৰ যিটো লগইন আছে তাতে আমি ক্লিক কৰিব লাগিব। আৰু এয়া দেখিছে এনেকৈ ক্লিক কৰাৰ লগে লগে এয়া আহিলে। ইয়াতে নিউ ইউজাৰ হ'লে ৰেজিষ্টাৰ্ড ইউৰছেল্ফ আহিব। আৰু যিসকলে ইতিমধ্যে এপ্লাই কৰিলে তেখেতসকলে ইয়াতে নিজৰ এণ্টাৰ OTR ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ OTRটো দিব লাগিব। আৰু তাৰ পাছত ইয়াতে দিব লাগিব পাছৱাৰ্ড, এণ্টাৰ ইউৰ পাছৱাৰ্ড। আৰু এই OTR আৰু পাছৱাৰ্ডটো দিয়াৰ পিছত যিটো ইমেজ কেপচা থাকিব সেই ইমেজ কেপচাটো এই তলৰ এণ্টাৰ সিকিউৰিটি পিনত দিব লাগিব। আৰু তাৰ পাছত তলত দিয়া লগইন বাটনটোত ক্লিক কৰিব লাগিব। আৰু লগইন কৰাৰ পাছত এনেকৈ আহিব আপোনালোকৰ এপ্লিকেশ্যন ID, ফ্ৰেছ নে ৰিনুৱেল, আৰু এয়া গোটেই আহিব। আৰু এতিয়া একশ্যনটোত প্ৰচিড কৰিব লাগিব। ষ্টেটাছ এক্টিভ দেখাই আছে। আৰু এয়া চাওক দেখিছে আপোনালোকে ভেৰিফিকেশ্যন ডিটেইলছত ইয়াতে ওপৰত দিয়া আছে কাৰেণ্ট ষ্টেটাছ এপ্লিকেশ্যন আণ্ডাৰ প্ৰচেছ ফৰ ভেৰিফিকেশ্যন উইথ ষ্টেট নডেল অফিচাৰ। আৰু ভেৰিফিকেশ্যন ডিটেইলছখিনি চাবলৈ হ'লে ইয়াতে এনেকৈ ক্লিক কৰিলে গম পোৱা যাব। ইয়াত চাওক ভেৰিফাইড বাই স্কুল ইনষ্টিটিউট কলেজ ইয়েছ, ইয়াত ইয়েছটো আহিব এনেকৈ গ্ৰীণ কালাৰ হৈ আহি যাব। তেতিয়াই গম পাব যে স্কুলৰ পৰা বা ইনষ্টিটিউটৰ পৰা ভেৰিফাই কৰা হৈছে। যদি ভেৰিফাই নহয় তেতিয়াহ'লে ইয়াত একো নাথাকে, এনেকৈ ব্লেংক থাকিব। ছেকেণ্ড লাইনটো দেখিছে ভেৰিফাইড বাই ডিপাৰ্টমেণ্ট নডেল অফিচাৰ, ইয়াতে ব্লেংক আছে, এতিয়ালৈকে হোৱা নাই। যিহেতু ওপৰত দিয়াই আছে যে আণ্ডাৰ প্ৰচেছত আছে বুলি, গতিকে সেইকাৰণে এইটো ব্লেংক আছে। আৰু যেতিয়া নডেল অফিচাৰৰ পৰা ভেৰিফাইড হ'ব তেতিয়া ইয়াতো ব্লেংক জেগাটোত ইয়েছ আহি যাব। ফাউণ্ড ডুপ্লিকেট বাই ছিষ্টেম, মানে এপ্লিকেশ্যন যদি ডুপ্লিকেট এপ্লিকেশ্যন দিয়া হয় তেতিয়াহ'লে কেনচেল হয়। গতিকে ইয়াত নো আছে, এইটো নোৱে আহিব লাগিব। চিলেক্টেড ফৰ স্কলাৰশ্বিপ মেৰিট লিষ্ট, এয়া ব্লেংক আছে, এয়া পিছত আহিব। স্কলাৰশ্বিপ এমাউণ্ট প্ৰচিড ফৰ NSP টু PFMS, এইটো নোৱে থাকিব, কাৰণ যেতিয়ালৈকে মেৰিট লিষ্ট নোলায় স্কলাৰশ্বিপ নাপায় তেতিয়ালৈকে এইটো নোৱে থাকিব। ধৰণে আপোনালোকে ষ্টেটাছ চাব পাৰিব। আৰু যদি কিবা কাৰণত ইয়াতে ইয়েছৰ ঠাইত নো আহে বা তেতিয়া ৰিজনটোও দিয়া থাকিব কি কাৰণে ভেৰিফাই নহ'ল, আৰু তেতিয়া গৈ কলেজত খবৰ কৰিব পাৰিব। আৰু পিছলৈকো এনেকৈ চাই থাকিব ষ্টেটাছটো। ইমানখিনিয়ে আছিলে কেনেধৰণে ষ্টেটাছটো চাব পাৰিব সেই বিষয়ে জনালোঁ। যদি ভাবে যে মোৰ ভিডিঅ'ৰ পৰা আপোনালোকৰ সঁচাকৈ কিবা নহয় কিবা অকণমান উপকাৰ হৈছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি কিবা জানিবলগীয়া থাকে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।